পূব কালাকুছিত ইফতাৰ অনুষ্ঠান কালি RSSৰ প্ৰেৰণাত গঠিত ভাতৃ সংগঠন মুছলিম ৰাষ্ট্ৰীয় মঞ্চ চমুকৈ MRMৰ উদ্যোগত অনুষ্ঠিত হোৱা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ উপলক্ষে নলবাৰী সমষ্টিৰ বাহজানী মণ্ডলৰ অন্তৰ্গত পূব কালাকুছিত ইফতাৰ পাৰ্টিৰ আয়োজন কৰে। এই সংগঠনটোৰ মূল উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয়তাবাদী ভাৱধাৰা গঢ়ি উঠা। সংগঠনটোৰ কাৰ্যকৰ্তা ইকবাল হাছান আৰু জ্যোতিপ্ৰসাদ কলিতাই ইফতাৰ অনুষ্ঠান আয়োজন কৰে। এই অনুষ্ঠানত 200ৰো অধিক ৰোজাধাৰী ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত নলবাৰী জিলা বিজেপি সভাপতি শ্ৰীযুত জয়ন্ত বেজবৰুৱা উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে আজিৰ অনুষ্ঠানে সমাজৰ মাজত একতা আৰু ভাতৃত্ববোধ গঢ়ি তুলিব আৰু বিশ্বত শান্তি সম্প্ৰীতি অটুট থাকিব। লগতে উপস্থিত থাকে নলবাৰী জিলা বিজেপি সংখ্যালঘু মৰ্চাৰ সন্মানীয় ছবিৰ আহমেদ, 260 নং বুথ সভাপতি হৰিদেৱ দাসৰ লগতে বিজেপি দলৰ বিভিন্ন কাৰ্যকৰ্তা সদস্য উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট নিউজ 24 অসম। যদিও দুটা ভিন্ন ধৰণৰে পালন কৰা হয়। এই ৰমজান মাহত যি ঈদ উল ফিতৰ আয়োজন কৰা হয়, আজি মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ জৰিয়তে আজি ইয়াতে 259 নম্বৰ বুথত গোটেই সমাজৰ মানুহখিনিৰ বৰমূৰীয়াখিনিৰ লগত লগ হৈ এক সমূহীয়া ইফতাৰ পাৰ্টিৰ আয়োজন কৰিছিল। সেই পাৰ্টিত ময়ো আজি যোগদান কৰিলোঁ, লগত একেলগে থাকিলোঁ তেখেতৰ লগত ইজনে সিজনৰ লগত মনৰ ভাৱৰ আদান প্ৰদান কৰিলোঁ। এই ঈদৰ সময়ত যিহেতু এটাই কথা যে এই সময়ত ঈদৰ এই ৰমজান মাহত এক পবিত্ৰ মাহ, সমাজত মানুহৰ মাজত বান্ধোন ঐক্যবোধ যথেষ্ট বৃদ্ধি কৰে, নতুন চিন্তা দান বৰঙণি দিয়াৰ সুবিধা প্ৰদান কৰে, নতুন নতুন চিন্তাৰ উদ্ভাৱনৰ এক সময় পায়। গতিকে মই মানুহখিনিৰ ওচৰত এইটোৱে কৰোঁ, যিহেতু আমি গোটেই ভাৰতবৰ্ষত আমি বাস কৰি আছোঁ, আমাৰ মূলতঃ এটাই উদ্দেশ্য, আমি এক ভাৰতীয়, আমি এক জাতি। গতিকে সেই ধৰণৰ চিন্তাৰে যাতে তেখেতসকলে সমাজত এই বাৰ্তাটো যাতে লৈ গৈ পেলাই আমাৰ গোটেই দেশখনৰ উন্নতিত যাতে তেখেতসকলে কিছু হ'লেও অৰিহণা যোগায়, তাৰ বাবে বিনম্ৰতাৰে আহ্বান জনাইছোঁ। হিন্দু মুছলমানৰ আচলতে সম্প্ৰীতি মানে চাওক, আজি পৃথিৱীৰ বিভিন্ন দেশত আমি মুছলমান ধৰ্মাৱলম্বী যিবিলাক দেশত দেখা পাইছোঁ, সেই ধৰণৰ ঘটনাবিলাক যদি আপুনি ৰিজনি কৰি চাই, ভাৰতবৰ্ষত হিন্দু আৰু মুছলমান মানুহখিনি এক সুন্দৰ শান্তি আৰু সম্প্ৰীতিৰ জৰিয়তে জীৱন ধাৰণ কৰি আছে। এই ধৰণত আমি কেতিয়াও আমি ভেদাভেদ দেখিবলৈ পোৱা নাই। গতিকে আগত দিনৰ পৰা যি ধৰণে আমি শান্তি সম্প্ৰীতিৰে আমি বসবাস কৰি আছোঁ, ভৱিষ্যতলৈ আমি ঠিক তেনেদৰে বসবাস কৰি যাম বুলি আমি সকলোৱে জ্ঞাত এই কথাটো।